খুব ধুনীয়া এক মনোমোহা পৰিৱেশ। ছেভেন ছিষ্টাৰ ফল ইয়াতে আহিছোঁ, কেইবাবাৰো আহিছোঁ আগতে, কিন্তু আজি অহা মাদকতাটো অলপ বেলেগ। আজি কিবা এটা মেডেল ল'বলৈ আহিলোঁ ছেভেন ছিষ্টাৰ ফল, কিন্তু বেলিটো আছে কাৰণে ভালকৈ দেখা নাপায়। এয়া হ'ল ছেভেন ছিষ্টাৰ ফল, এটাকে আপুনি দেখা পাব, কিন্তু সেই তাহানি অহাৰ বা কিছু বছৰ আগত অহাৰ সেই ছেভেন ছিষ্টাৰ ফলছৰ মানে সেই মাদকতা নাই। বৰষুণৰ মাত্ৰা কমি গৈছে, পানী শুকাই গৈছে। ফলছৰ নামত আমি জাষ্ট অনুভৱেই কৰিব পাৰোঁ এতিয়া। খুব সুন্দৰ এক পৰিৱেশ, আপোনালোককো দেখালোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জুবিনদাৰ নামত আজি মাৰাথানটো যিহেতু উচৰ্গা কৰিছোঁ, জুবিনদালৈ বহুত মনত পৰিছে এই মুহূৰ্তত। আঠ ঘণ্টাৰ আগত দেখাৰ, এক ঘণ্টাৰ আগত দেখা আৰু এক ঘণ্টাৰ পাছত দেখাৰ এয়া পৰিৱেশ, দুটা পৃথক পৃথক পৰিৱেশ মই দেখাওঁ আপোনালোকক। ডাৱৰীয়া আবৃত হৈ গ'ল। ছেভেন ছিষ্টাৰ ফল এতিয়া আপুনি দেখা নাপায়। অ' মাই গড। সুন্দৰ এক জলপ্ৰপাতৰ ওচৰত আছিলোঁ, সুন্দৰ পাহাৰ, কিন্তু এতিয়া ইমানেই ডাৱৰ আহি গ'ল তৎক্ষণাত, ইনষ্টেণ্ট মানে ডাৱৰ আহি গ'ল, মানে একো দেখা পোৱা নাইকিয়া। ভাবিলোঁ আপোনালোককো অকণমান ডাৱৰৰ সৈতে দেখাই দিওঁ, কেৱল ডাৱৰ।